এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এবাৰ 25 তাৰিখে চৰকাৰী বন্ধ ঘোষণা কৰিছে। ক'ত ক'ত চৰকাৰী বন্ধ ঘোষণা কৰিছে, লগতে NPS OPS সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো খবৰ, এইবাৰ NM OPSৰ ফালৰ পৰা ডক্টৰ মনজিত সিং পেটেলে টুইট কৰিছে আৰু এক্স হেণ্ডেলৰ জৰিয়তে তেওঁ জনাইছে যে কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন মানে কৰ্মচাৰীসকলে য'ত GPFৰ সুবিধা পাব আৰু লগতে পুৰণি পেঞ্চনৰ অধীনত কোৱালিফাইং সেৱা 10 বছৰ আৰু 50% পেঞ্চনৰ বাবে 20 বছৰ সেৱা আগবঢ়াব লাগিব আৰু NPSৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। শেহতীয়াভাৱে 17 নৱেম্বৰত এক বিশাল ৰেলী অনুষ্ঠিত কৰিছে আৰু কৰ্মচাৰীসকলৰ OPS পুনৰুদ্ধাৰৰ বাবে তেওঁলোক প্ৰতিবদ্ধ আৰু অতি শীঘ্ৰেই এই দিশত সফলতা আহিব বুলি তেওঁ জনাইছে। লগতে 25 নৱেম্বৰ তাৰিখে চৰকাৰী বন্ধ ঘোষণা কৰিছে। ক'ত ক'ত বন্ধ ঘোষণা কৰিছে যে 25 নৱেম্বৰ স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাস মহোৎসৱৰ পৰিপ্ৰেক্ষিতত। উল্লেখযোগ্য যে বৰ্তমানে নলবাৰী জিলাত বাহাল থকা ৰাস মহোৎসৱ উদযাপন উপলক্ষে আগন্তুক সোমবাৰ দিনটো অৰ্থাৎ 25 নৱেম্বৰ 2024 তাৰিখে নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে আৰু 25 নৱেম্বৰত নলবাৰীৰ সকলো কাৰ্যালয় বিদ্যালয় বন্ধ থাকিব। এই আছিলে আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।